অসমত যি বাংলাদেশী যি মানে অনুপ্ৰৱেশকাৰী, এই অনুপ্ৰৱেশকাৰী আমাৰ সত্ৰৰ মাটিয়ে হওক বা এই চৰকাৰী ভূমিয়ে হওক, এইবিলাক যি বেদখল কৰি আছে তেওঁলোকে, তাৰ কাৰণে যি আমাৰ আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে, সেই পদক্ষেপত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ BTR ফালৰ পৰা আমি তেখেতক আদৰণি জনাইছোঁ। লগতে ঠিক তেনে সময়তে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি BTCত আহি তেখেতে যি কৌটো মন্তব্য কৰিছে যে BTCলৈ হেমন্ত বিশ্ব শৰ্মা যদি আহে তেতিয়াহ'লে তেখেতক BTRৰ পৰা মানে কি খেদি দিব লাগে, লাট মাৰি খেদি দিব লাগে। এই কথাখিনি তেখেত সাংবিধানিক পদত থাকি এজন MLA বিধায়কে যদি এনেকুৱা কিছুমান মন্তব্য কৰে, তেখেত তাৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। কাৰণ আজি চাওক, BTRৰ উজনি হওক নামনি হওক সকলো ঠাইতে কি হৈ আছে, আপোনাৰ বাংলাদেশীয়ে ভৰি পৰিছে। গতিকে এই বাংলাদেশীৰ উচ্ছেদক লৈ তেখেতে যি মানে কৰি আছে অসমত, গতিকে তাৰ কাৰণে নিশ্চয় তেখেত আমাৰ ফালৰ পৰা গৰিহণাৰ যোগ্য। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৰা মন্তব্যৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে আমি তেখেতক এই এজাহাৰ মানে তামোলপুৰ থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ অখিল গগৈৰ বিৰুদ্ধে। আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁক গোটেই অসমৰ ৰাইজে তেওঁক নিৰ্বাচিত কৰি আজি মুখ্যমন্ত্ৰী বনাইছে। গতিকে তেওঁ আমাৰ কাৰণে প্ৰশংসনীয়, সন্মানীয়। গতিকে তেওঁক আমাৰ কিছুদিন আগত আমি অখিল গগৈক এটা মন্তব্য শুনা পাইছোঁ যে আমাৰ BTR অঞ্চলত আহি এনেকুৱা মন্তব্য কৰিছে, স্লিম লেংগুৱেজ ব্যৱহাৰ কৰিছে। তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাক BTRৰ পৰা মানে লাঠি মাৰি ওলাই দিব লাগে। তো গতিকে তেওঁৰ এই যিটো ভাষা, তেওঁৰ ভাষাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আজি আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ BTR জোনাল কমিটিৰ তৰফৰ পৰা তেওঁৰ নামত এজাহাৰ ৰুজু কৰিছোঁ আৰু তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছোঁ। জনজাতি সকলোকে একত্ৰীকৰণৰ চেষ্টা কৰিছোঁ। সেই সময়ত আমাৰ মাননীয় অখিল গগৈ ডাঙৰীয়াই যিবিলাক আমাৰ পদক্ষেপ লৈ আছে আমাৰ মাজত বিভাজন অনাৰ, এই মাজতে যিটো এটা কথা ওলালে কামাখ্যা মন্দিৰ দৰ্শন কৰিব নালাগে, নামঘৰত যাব লাগে, এইটো এটা জাতিৰ মানে জনজাতিৰ মাজত বিচ্ছেদৰ মানে প্ৰভাৱ পেলাই আছে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যবিলাক তেওঁ নকৰিলে আমি ভাল পাওঁ আৰু আমাক জাতি জনজাতি সকলক একত্ৰীকৰণত তেওঁ সহায় কৰিলে আমি যথেষ্ট আনন্দিত হ'ম। আজি আমি তামোলপুৰ থানাত এজাহাৰ দিছোঁ অখিল গগৈৰ বিৰুদ্ধে। তেওঁ যি অসাংবিধানিক মানে মন্তব্য দাঙি ধৰিলে, তাৰ বাবে আমি এজাহাৰ দিলোঁ আৰু আশা কৰোঁ এই এজাহাৰৰ ওপৰত তেখেতক অনতিপলমে গ্ৰেপ্তাৰ কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰে যেন।